হয়, এনিভাৰ 24 গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত আছে। প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধি দামক লৈ এক অভিযান হৈছিলে আৰু দেখা গৈছিল যে এনিভাৰ 24ৰ বাতৰি প্ৰভাৱৰ পিছতে গোলাঘাট জিলা যোগান বিভাগৰ এই গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত আচলতে নিৰীক্ষণ আৰু পৰিদৰ্শন কৰিছিল। কি হৈছে, কোন বজাৰত কি লাগিছে। মই আছোঁ ৰঙাজান বজাৰত। ৰঙাজান বজাৰত এইটো ক'ব লাগিব যে যিহেতু ধনশী নদীৰ কাষত যিসকলে বসবাস কৰে সেই সময়ত নিজৰ ফচল লাও, জাতিলাও, বেঙেনা এইসকল আনি এইখন বজাৰত আনে। পুৱাৰ ভাগৰ পৰা আচলতে বৰষুণ কিনকিনীয়া বতৰ আৰু ইয়াত আচলতে ওলাই অহা নাই যদিও কম সীমিত ব্যৱসায় ইয়াত ব্যৱসায় দুই এখন দোকান খুলিছে। মই পোনে পোনে বাইদেউৰ পৰা জানিব বিচাৰিম যে আপোনালোক দাদা আপোনাৰ পৰা অকণমান শুনিম। দাদা কি দাম কেনেকুৱা বাৰু ক'ব নেকি? আছে মই ক'ম আছে কেনেকুৱা দাম কেনেকুৱা হৈছে? দাম বহুত হৈছে। এতিয়া আপোনাৰ সাধাৰণ চব্জি 40 টকাটো নাপায়, 70-80 এনেকুৱা দাম। আচলতে নদী কাষত যিসকলে মানে খেতি কৰি আনে লৈ আহে গধূলি এখনেই বজাৰ একমাত্ৰ ক'বলৈ পায়। এতিয়া সেইবিলাক নাই আৰু এইবিলাক চব পানী তলত আছে। পানী তলত আছে। আৰু ইফালে নেপকোৱে কালিৰ পৰা ঘোষণা কৰিছে যে পানী আৰু বাঢ়িব। কি ক'ব, ওলাবনে ফচল ওলাবনে? নাই, নোলায়। এইবোৰতো আৰু যিবোৰ অলপ চলপ আছিলে সেইবোৰো খতম হৈ যাব। হয়, মই অন্য এখন দোকানলৈ মই যাব বিচাৰোঁ। বিভিন্ন ধৰণৰ আছে। যেতিয়া আমি অকল শাক পাচলিৰ কথাই নকওঁ, আমি মাছ মাংস কথা ক'ম। আচলতে ব্যৱসায়ীসকলে নিৰ্ভৰ কৰি আছে আৰু ইতিমধ্যে আগজাননী উপায়ুক্ত মহোদয়ে নিৰ্দেশ দিছে যে নেপকুৰ পানী এৰিব। ধনশী নদীৰ কাষতে যিসকলে আচলতে বসবাস কৰে আৰু এই ৰঙাজানৰ গধূলি সময়তে বজাৰখনলৈ ওলাই আহে। বজাৰত আচলতে কেনেকুৱা গ্ৰাহক কেনেকুৱা? বজাৰত গ্ৰাহক মানে কথাটো কি হ'ল, এই ৰাস্তাটো আপোনাৰ অকণ দেখুৱাই দিব। ৰাস্তাটোৰ কাৰণেই গ্ৰাহক নোসোমায়। খুব বৰষুণ বেছি আৰু বজাৰটো বেয়া। কাষ্টমাৰ নাই আপোনাৰ। এই ৰাস্তাটো আপোনাৰ আমি আপুনি যদি অকণমান ওলাই আহে মই ৰাস্তা পিনে যাব বিচাৰিম। ৰাস্তা পিনে মই কিছু দেখুৱাই আছোঁ। তেওঁলোকৰ এটা দাবী যে এইখন বজাৰ আচলতে বজাৰখনলৈ যিসমূহ গ্ৰাহক আহিব লাগে বা এই ৰাস্তাটোৰ কাৰণে হয়তো আহিব পাৰে। মই ভিডিঅ' জাল জাচিকক দেখুৱাইছোঁ। এয়া যিহেতু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, গোলাঘাটৰ পৰা গুৱাহাটী যোৱা পথ আৰু এইটো হৈছে ৰঙাজান পথ। মই আপোনাৰ পৰা পোনে পোনে দেখুৱাব বিচাৰিছোঁ। মই স্ক্ৰীণত দেখুৱাইছোঁ এয়াই হৈছে এইটো হৈছে ৰাস্তা আৰু ইয়াৰ যিহেতু বজাৰ, এই বজাৰলৈকে দৈনিক যিসকলে আচলতে নিজৰ একমাত্ৰ উপাৰ্জন বুলি ক'লে বলকৰ যি মৰঙী বলক আছে, মৰঙী বলকৰ আণ্ডাৰত এইটো ৰাস্তা আছে আৰু এইটো পথ ইতিমধ্যে এনেকুৱা অৱস্থা হৈছে অলপ পানী হ'লে এই বজাৰলৈ মানুহ আহিব নোৱাৰে। মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ যাব বিচাৰিম। মই আপোনাৰ পৰা আৰু মন্তব্য ল'ব বিচাৰিম। কি ক'ব এই মুহূৰ্তত? মন্তব্য মানে আপোনাৰ ধৰক এই ৰাস্তাটোৰ কাৰণে আমি বহুতখিনি দৰখাস্ত কৰিলোঁ, নাপালোঁ। আৰু এইখন আমাৰ ব্লকৰ আণ্ডাৰত আছে। আমি আপোনাৰ মাচুলো দিওঁ। আপোনাৰ আজিলৈকে ৰাস্তাটো নহ'ল আৰু এই আপোনাৰ 30-35 হাজাৰ টকা আমি নিজে খৰচা কৰিয়ে ৰাস্তা বনাইছোঁ। হয়, মই আৰু এটা দৃশ্য আপোনাক মই দেখুৱাব বিচাৰিছোঁ। পোনপটীয়াকৈ এনিভাৰ 24 চাই থাকিব লাইভ। এয়া দেখিছে যে মই পোনপটীয়াকৈ দেখুৱাইছোঁ। এয়া হৈছে মৰঙী ব্লকৰ আণ্ডাৰত এইটো ৰাস্তা আৰু এনেধৰণে তেওঁলোকে দুৰ্নীতি লিপ্ত হোৱা বুলি ক'বলৈ কিয় পইচা চেংচন হয় এই ৰাস্তাটো নহ'লে মই পোনপটীয়াকৈ দেখুৱাইছোঁ। মই আপোনাৰ সৈতে আকৌ ঘূৰি আহিব বিচাৰোঁ। ব্যৱসায় কৰিছে যিহেতু কি ক'ব? আনফালে পানী ৰাস্তাটোৰ কাৰণে কাষ্টমাৰ নাহে। কোনো মানুহ এজন জোতা মোজা পিন্ধি পেলাই আহিব নোখোজে। আমাৰ এতিয়া এনেকুৱাই বেয়া বিপদ হৈছে, তাৰমানে চলিবলৈকে দিগদাৰ। ৰাস্তাটো ঘাইকৈ ৰাস্তাটোৰ কাৰণে ব্যৱসায় একেবাৰে বেয়া হৈছে। য'ত আগতে আপোনাৰ বিক্ৰী বেছি আছিলে, ৰাস্তাৰ কাৰণে মানুহ নহা হ'ল, মানুহ নৰখা হ'ল। এই ৰাস্তাটো চৰকাৰে কৰিও নিদিয়ে আৰু হেৰি নকৰে। আমি এইখিনি পইচা উঠুৱাই নিজে এই শিল পাথৰ পেলাই লৈছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব এয়া ব্যৱসায়ীসকলে নিজৰ পুঁজিৰে আচলতে যি দুপইচা ব্যৱসায় লাভ হয় এই পইচা এই ৰাস্তাটো বনাইছে। আৰু মই এইফালে দেখুৱাইছোঁ, এইফালে গোলাঘাট যিহেতু গুৱাহাটীৰ পৰা যি গোলাঘাটৰ দিশে দেখুৱাইছোঁ, এয়া পানী এনেধৰণে যদি ৰাস্তাত পানী হয় তেতিয়াহ'লে সেই বজাৰৰ যি মাচুল সংগ্ৰহ কৰে আচলতে যি মৰঙী ব্লকৰ আছে তেখেতলোকৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰৱৰ্তী সময়ত কেনেকুৱা লক্ষণীয় বিষয় এইটো বিষয় চৰ্চালৈ আহিব। মই দেখুৱাই আছোঁ এইটো হৈছে পথ। এয়া ৰঙাজানৰ ব্যৱসায়ীসকলৰ নিজৰ জীৱিকাৰ কাৰণে ওলাই আহে আৰু কিন্তু দেখা পোৱা গৈছে যে ধনশী নদীৰ পানী বঢ়াক লৈ নেপকুৰ যি জাননী জাৰি কৰিছিল ইতিমধ্যে ধনশী নদীৰ পানী কিছু কম হৈছে আৰু ইতিমধ্যে যিসকল কাষৰীয়া অঞ্চলৰ যিসকলে খেতিয়ক আছে খেতিয়কসকলৰ বস্তু এই বজাৰলৈ আনিব পৰা নাই। আৰু আনফালে ব্যৱসায়ীসকলে দাবী জনাইছে যে এই পথছোৱাৰ যিহেতু পথ সুচল আৰু পথ গোটেই মেৰামতি নকৰে, মৰঙী ব্লকৰ মেৰামতি নকৰাৰ দাবী। আনফালে ব্যৱসায়ীসকলৰ এইটো দীৰ্ঘদিনীয়া দাবী যে ব্যৱসায়ীসকলে এই যিহেতু এই পথছোৱা ভাল নোহোৱাৰ কাৰণে অলপ বৰষুণ হ'লে পানী হোৱাৰ কাৰণেই
এই ব্যৱসায়ীসকলৰ যি ধৰণৰ বস্তু বিক্ৰী কৰিব লাগে বিক্ৰী কৰিব নালাগে ভিডিঅ' জাৰ্নেলিষ্ট আছিকুৰৰ সৈতে মই কনক দাস ৰঙাজানৰ পৰা চাই থাকিব মই গোলাঘাটৰ অন্য এটা প্ৰান্তত কি ঘটিছে এনিভাৰ 24 প্ৰভাৱিত এই বাতৰিসমূহৰ পাছতে কিয় যোগান বিভাগে সাৰ পালে আৰু ইয়াৰ মূল্য নিৰ্ধাৰণৰ এক জাননী প্ৰস্তুত কৰিছে মই গোলাঘাটৰ পৰা কৈ আছোঁ গোলাঘাটৰ যি মই শাক পাচলি বজাৰত আছোঁ মই এইখন শাক পাচলি বজাৰ মই দেখুৱাই আছোঁ যে মই আহি উপস্থিত হৈছোঁ যে গোলাঘাটৰ শাক পাচলিৰ বিভিন্ন মত আৰু গ্ৰাহকৰ কোনোবা জেগাত যদি হয়তো 40 টকা কিনিব লাগে কোনোবা এখন ঠাইত 80 টকা মই 40 টকাৰ জেগাত আছোঁ যিহেতু বানপীড়িত অঞ্চলত মন্ত্ৰীসমূহক নিৰ্ধাৰিত কৰিছিল আৰু গৃহ সমষ্টি গোলাঘাটত অজন্তা নেওগক এই সমষ্টিত দায়িত্ব দিছিলে মুখ্যমন্ত্ৰী কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত অজন্তা নেওগে খাদ্য বিভাগৰ যি সেই বিভাগ আছে বিভাগক কৈছিলে যে আপোনালোকে এক নিৰ্ধাৰিত মূল্য কৰিবলৈ মই কথা পাতিবলৈ যত্ন কৰিম মই আপোনাৰ সৈতে মত বিনিময় কৰিব বিচাৰিম আচলতে কিমান দি কিনিলে তৰৈ 40 টকা কেজি 40 টকা দি কিনিলে কি ক'ব এতিয়া 40 এটা সাথে 80 টকা কৈছে এটা সাথে 40 টকা ভালে পাইছো আর কেজি ভাল পাইছো আপুনি কি ললে মই 40 টকা দি লৈছো পিয়ং আৰু লৈছে আচ্ছা নিশ্চিতভাৱে ক'ব লাগিব যে এইখন বজাৰৰ মই দৃশ্য দেখুৱাইছো এইখন গোলাঘাটৰ শাক পাচলি বজাৰ আৰু মই ভিতৰৰ ফালে যাব বিচাৰিম পাইকাৰী ভিতৰৰ ফালে যালে তাত নিৰ্ধাৰিত কেনেকুৱা দেখুৱাম মই ইয়াৰ পৰিৱেশ লৈছোঁ মই তেখেতৰ পৰা কিছু জানিব বিচাৰিম যে আপোনালোকৰ এইখন বজাৰত কিছু ৰেট কম ভিতৰ ফালে বেছি কাৰণটো কি আমাৰ ইয়াত ক'ব গ'লে আমাক গেছে দিয়া হয় গেছৰ পৰা আমি 2 টকা কমত পালে আমি কমত বিকো নিশ্চিতভাৱে এইখন যি আচলতে শাক পাচলি বজাৰ যিহেতু কৃষিজীৱী আৰু যিসকলে তেওঁলোকে নিজেই খেতি কৰি এইখন বজাৰ দিয়ে আৰু ইয়াত কিছু ৰেট কম বুলি কৈছে মই পৰৱৰ্তী ইয়াৰ প্ৰতিবেদন মই গোলাঘাটৰ পাচলি বজাৰৰ যিখন ভিতৰত বজাৰ আছে এই বজাৰৰ ভিতৰলৈ মই যাব বিচাৰিম তাত কি হৈছে আচলতে তাত সুৰক্ষিত হৈছেনে জনসাধাৰণ সুৰক্ষিত হৈছেনে হয় নৈ পৰীয়া ৰাইজৰ যিসমূহ বান আচলতে যিসমূহ নৈয়ে সেই গৰাখহনীয়া লৈ গৈছে মই যদি কওঁ মহুৰা দেৰগাঁও সেই অঞ্চলতো এই মুহূৰ্তত জনাব পাৰিম সেই মুহূৰ্ততো তেওঁলোকৰ সেই শাক পাচলিসমূহৰ নিৰ্ধাৰিত দাম হৈছে গোলাঘাটত কিয় নিৰ্ধাৰিত দাম হোৱা নাই ইয়াক লৈ একাংশ ৰাইজৰ প্ৰশ্ন হৈছে মই ভিডিঅ' জাৰ্নেলিষ্ট আছিকুৰক দেখুৱাইছোঁ এইখন হৈছে গোলাঘাটৰ দৈনিক বজাৰ আৰু এই বজাৰত নিত যিসকলে আচলতে নিজেই খেতি কৰি আচলতে উপাৰ্জন কৰি যিসমূহ খেতি শাক পাচলি আনে এই শাক পাচলিসমূহ এইখন বজাৰত লৈ আহে আৰু এইখন বজাৰৰ ৰেট কিছু কম মই বাইদেউ আপোনাৰ আকৌ পুনৰ আহিছোঁ কি ক'ব যে 40 টকা 80 টকা 120 টকা আহো আৰু ঘূৰিয়ে যাওঁ হয় বহুত দাম মানে বেলেগ বেলেগ আছে ইয়াৰ এইখনত যদি ইয়াত ৰেট কেইটকাকে ল'লে ভাত কেলা এতিয়া মই সুধিছো কোৱা নাই কিমান আপুনি যদি কয় 40 টকা উচলা হাক অকমান আপোনালোকে গাঁৱৰ পৰা লৈ আহিছে নহয়নে মই গাঁৱৰ পৰা আনিছোঁ মই ইয়াত পাইকাৰীহে দিছোঁ পাইকাৰী দিছে আপোনালোকে 40 কিন্তু ভিতৰৰ ফালে গ'লে বেছি হয় কি ক'ব ভিতৰত মই কেনেকৈ ক'ম মই হয় নিশ্চিতভাৱে ক'ব লাগিব এয়া তেওঁলোকে নিজে খেতি কৰি তেওঁলোকে নিজে লৈ আহিছে আৰু যিসমূহ তেওঁলোকে ৰাখিছে যে ভাত কেলা ইয়াত 40 টকা আমি ইয়াৰ গোটেই পৰিৱেশ দেখুৱাম গোলাঘাটৰ আজি চাই থাকিব গোলাঘাটৰ প্ৰতিটো মুহূৰ্ততে কেনেকুৱা ধৰণৰ আচলতে দাম দৰ হৈছে কি হৈছে গ্ৰাহকে পাইছেনে বানত লৈ কোনো এছাম এই চিণ্ডিকেটৰ লগত জড়িত আছে নেকি কোনোবাই হয়তো ইয়াত দালাল ৰাজ চলাইছে নেকি যি সময়ত তেওঁ 40 টকাত ভাত কেলা পাব লাগে তেওঁ হয়তো কোনোবা এটা জেগাত তেওঁ কমিশ্যন অংক আছে নেকি অজন্তা নেওগৰ স্থিতি গ্ৰহণ কৰাৰ পিছত কিয় খাদ্য সুৰক্ষা বিভাগ শুই আছে এই কথাটো গোলাঘাটবাসী ৰাইজে জানিব বিচাৰিছে মই পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিবেদন গোলাঘাটৰ ভিতৰৰ ফালে যাব চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্ট আছিকুৰৰ সৈতে মই কনক দাসে চাই থাকিব প্ৰতিটো মুহূৰ্তত কোনটো কেনেকুৱা বজাৰত আচলতে চলিছে আলুৰ যদি দাম আপুনি চাই আনফালে 40 টকা আনফালে 80 টকা ক'ত জনসাধাৰণ ক'ত সুৰক্ষিত হৈছে অজন্তা নেওগে দিয়া সেই কঠোৰ স্থিতি এইসকল ব্যৱসায়ীয়ে বা খাদ্য সুৰক্ষা বিভাগটো শুই আছে নেকি ইয়াক একাংশ ৰাইজৰ ইয়াক দৃষ্টিগোচৰ হৈছে আৰু কৈছে যে এই মুহূৰ্তত যদি নকয় তেতিয়াহ'লে ই এক ভয়ানক বান যিসমূহক এক চিণ্ডিকেট ৰাজ চলাই আছে বুলি পৰিণত হ'ব আমি ইয়াত আমি দেখুৱাম ইয়াত স্থগিত ৰাখিছোঁ আমি ভিতৰ ফাললৈ যাবলৈ আমি অনুৰোধ ৰাখিছোঁ
মই গোলাঘাটৰ যি বজাৰ আছিলে মই পৰৱৰ্তী সময়ত দেখুৱাই আছিলোঁ যে মই পুনৰ ভিতৰ ফালে যাম আলু বজাৰৰ পৰা মই পোনে পোনে এই পাইকাৰী খুচুৰা বজাৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আচলতে কিয় গোলাঘাটত অন্য ঠাইত যদি 40 টকা হয় আন ঠাইত 80 টকা হয় এই গোটেই বিশ্লেষণ জানিবৰ কাৰণে এনিভাৰ্ট 24 এক প্ৰতিবেদন আকাৰে লৈ আহিছিলোঁ মই পোনে পোনে এওঁৰ পৰা জানিব বিচাৰিম আচলতে কি হৈছে গোলাঘাটত আপোনাৰ ৰেট কি গাজৰৰ ৰেট উচলা গাজৰ ৰেট কিমান কিমান 130 আৰু আপোনাৰ ভেন্দি মই যদি হয় ভেন্দি দেখুৱাব কৈছোঁ কিমান হয় ভেন্দি 45-50 এনে হোলচেল বিকিছে 45-50 কিয় একাংশ ৰাইজৰ প্ৰশ্ন আছে মই ভিডিঅ' জানো যে আশিকক দেখুৱাইছোঁ পুনে এইটো চাইডে লৈ আহিবৰ কাৰণে দেখুৱাইছোঁ কিয় একেখন বজাৰতে অজন্তা নায়কৰ এই সমষ্টিত মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিয়াৰ পিছত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত কিয় 40 টকা 120 টকা হ'বলগীয়া হৈছে যিহেতু আপুনি নহ'ব পাৰে কিয় এই দামটো কিয় বাঢ়িছে দাম বাঢ়িছে মানে এতিয়া যিটো প্ৰডাকশ্যনটো কম সবফালে পানী একে প্ৰডাকশ্যন আগত যদি আপুনি চাই 40 টকাত বিকিছে ইয়াত 120 টকা ক'লে আপুনি 60 টকা ক'লে কিহৰ কাৰণে হৈছে বুলি ভাবে মানে খুচুৰা এতিয়া কোনোবাই এতিয়া 5 কিলো মাল লৈ গৈছে 130 যদি নিছে সিটো 160 বিকিবই লাগিব কাৰণ 10-20 টকা যদি সি লাভ নকৰে সি কেনে চলিব অৰ্থাৎ তেনেকুৱা আৰু হোলচেল যদি আপোনাৰ ধৰক 30 চলে সেইটো মাল খুচুৰা 40-50 হ'বই তেনেকুৱা আৰু হয় নিশ্চিতভাৱে ক'ব লাগিব এওঁলোকেও নাজানে আচলতে শাক পাচলিৰ মূল্য নিৰ্ধাৰিত কাৰণ তেওঁলোকে বেলেগৰ পৰা কিনিছে ইয়াৰ কোন জড়িত হ'ব পাৰে এই গোটেই চিণ্ডিকেটৰ ৰাজ যি চলি আছে ইয়াৰ লগত কোন জড়িত হ'ব যদি 40 টকা 120 টকা হয় তেনেহ'লে এই গ্ৰাহকসকলে কেনেধৰণে হ'ব মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি পাইকাৰী আপুনি কি ক'ব এই মুহূৰ্তত এটা চাইডে 40 টকা ভাতকেলা বিক্ৰী হৈছে আপুনি এতিয়া ব্যৱসায় কৰে কিনিবলৈ আহিছে নেকি মই কিনিবলৈ আহিছোঁ তাৰপিছত কিনিব পাৰিলে নে নাই নাই খালি এইফালে চাওকচোন কিনিলে নে নাই নাই কিনা নাই কিমান দাম কৈছে এইফালে 40-50 টকাই কৈছে কি দাম কৈছে ভাতকেৰেলা 40 টকা 50 টকাই কৈছে ল'লে নাই আপুনি নাই লোৱা ভাতকেৰেলা পচন্দ নহয় আগত ল'ব আগতে ল'ব লাগে ইয়াৰ দাম দাম হয় নিশ্চিতভাৱে ক'ব লাগিব এয়া আছিল গোলাঘাটৰ ভিতৰ চোৱা মই দেখুৱাই আছোঁ গোলাঘাটৰ ভিতৰ এই বজাৰখনত 120-80 টকা মই বাইদেউ আপুনি লৈছে নেকি বজাৰ কৰিলে নেকি কি ক'ব আচলতে বৰষুণৰ সুবিধা লৈ বানপানীৰ সুবিধা লৈ হয় দুদিনমান হৈছিলে দুৰ্যোগ তাৰপিছত ক্ৰমান্বয়ে পানী কমিছে ইয়াক সুযোগ লৈ এছামে কিন্তু এই দাম বাঢ়ি আছে কি ক'ব হয় বস্তুৰ দামটোতো বহুতেই বাঢ়িছে যে আমাৰ বজাৰ কৰিবলৈকে চিন্তা কৰিবলগীয়া হৈছে আমি চালোঁ যে আগফালে 40 টকা আৰু ইয়াত 120 টকা কি ক'ব এই মুহূৰ্তত সেইটো কাৰণে ভিতৰলৈ সোমাই আহিছোঁ ল'বলৈ আৰু ইয়াত সস্তা পালে নে সস্তা পাইছোঁ আৰু বাহিৰতকৈ হয় নিশ্চিতভাৱে ক'ব লাগিব মই ভিতৰ ফালে দেখুৱাই আছোঁ এনেধৰণে ইয়াত পুৱাৰ ভাগৰ পৰা বৰষুণৰ কাৰণে হয়তো কিছু গ্ৰাহক আহিব পৰা নাছিল ক্ৰমান্বয়ে বৰষুণ কমিছে গ্ৰাহক কিছু আহিছে আৰু ব্যৱসায়ো তেনেধৰণে দুই এক হ'লেও ব্যৱসায় আহি ইয়াত ওলোৱাইছে মই জনাই আছোঁ যে এই আছিল গোলাঘাটৰ স্পষ্ট এনিভাৰ্ট 24ৰ যি জিৰ' ৰিপৰ্ট আচলতে বজাৰত মূল্য বৃদ্ধি হৈছেনে হোৱা নাই ইয়াৰ এক প্ৰতিবেদন মই কনক দাসে লৈ আহিছিলোঁ আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আশিকৰ সৈতে গোলাঘাটৰ পৰা ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব